হেল্ল' বন্ধুসকল, আজিৰ ভিডিঅ'টোত আপোনালোকক নিয়মখিনি দেখাম বুলি কৈছিলোঁ। অলপমান বেলেগ ধৰণৰ নিয়ম, সেইটো কাৰণে দেখুৱাম। তাৰমানে নৈক ইয়াতে লৈ যায় গোপিনীসকলে আৰু তাৰপিছত আমি কিনি আনিব লগা হয়, সেইখিনিকে দেখুৱাম। তাৰ আগতে দেখুৱাই লওঁ আপোনালোকক আইতাওক আৰু মামাওকে নৈ লৈ কি গিফ্ট আনিছিলে। এমহীয়া সকামটো আমাৰ তাতে পতাই হৈছিলে 1 মাহত, আৰু এতিয়া 1.5 মাহেই হ'ল। ইয়াতে অনুষ্ঠানটো পাতোতে দেৰি হ'ল অকণমান, যিহেতু দুবাৰ পতাৰ নিচিনা হ'ল। গতিকে আজি আকৌ বাবুহঁতে গিফ্ট লৈ আহিছিলে, তাতেও কিবা কিবি দিছিলে বাৰু, বহুত কেইযোৰ কাপোৰ দিছিলে। কিন্তু আজি আকৌ মায়ে নিজে চিলাই এনেকৈ এটা টুপি, এটা ফ্ৰক লৈ আহিছিলে, নিজে চিলোৱা ন, সেয়া মৰমটো বেলেগ। আৰু মামাওকেও এযোৰ কাপোৰ দিলে দেখিছে। আৰু তাৰপিছত আইতাওকে এই খাৰুযোৰো লৈ আহিছিলে। খাৰুযোৰ খুব ধুনীয়াকৈ ডিজাইন কৰা, তাই ডাঙৰ হ'লেও পিন্ধিব পাৰিব, মানে ডাঙৰ সৰু কৰিব পাৰি। ৰূপৰ খাৰু হয়, ডিজাইনটোও ধুনীয়া আছিলে। আজি মানে অনুষ্ঠানটো থকাৰ কাৰণে আচলতে পিন্ধাই দিয়া হ'ল। তাইক তেনেকৈ একো অলংকাৰ পাতি আজিলৈকে পিন্ধোৱা হোৱা নাছিলে, কিন্তু মানে আজি অকণমান সময়ৰ কাৰণে পিন্ধোৱা হ'ব। আৰু লগতে আৰু এটা বস্তু দেখুৱাওঁ, আমাৰ ওৰাঙৰ মায়ে তাইৰ জন্মৰ দিনাখনেই এই চেইনডাল দিছিলে লকেটৰ সৈতে, ভগৱানৰ মানে প্ৰতিমা অংকিত আছে। এই ৰূপৰ চেইনডালো পিন্ধোৱা হোৱা নাছিলে, কিন্তু আজি পিন্ধোৱা হ'ব। আৰু নাম শেষ হোৱাৰ পিছত কৰা এই মানে নিয়মখিনি আপোনালোকক এডিট নকৰাকৈ দি দিছোঁ, চাই লওক দেই। পৰমপিতা পৰমেশ্বৰ আদি ছোৱালী মাহেকীয়া নাম হিচাপে অপচীয়া নাম বুলিও কয়। এই নামভাগ মাতি আজি গৃহস্থই নবীত সম্পাৰে আগবঢ়াই গোপিনীসকলক মাতি আনি বহুৱাই শ্ৰীচৰণ চিন্তিবিলাক তোমাৰ ওচৰত আগবঢ়াইছে। এইখিনি দিওঁতে থওঁতে উঠোতে বহোতে বাক্যে বচনে পিন্ধনে উলনে অনেক অপৰাধ হৈছে। সৰ্ব অপৰাধ মৰিখন কৰি তেওঁলোকে যিভাৱে দিছে সেইভাৱে লাগি পেলাই নাম ভাগি যাতে বৈকুণ্ঠত লগাই সকলো গোপিনীয়ে আশীৰ্বাদ লৈ ব্ৰজধ্বনি হৰিধ্বনিয়ে তেওঁলোকে যিভাৱে মনৰ বাঞ্ছা কৰিছে, মনৰ বাঞ্ছা পূৰ্ণ কৰিছে। পৰমপিতা পৰমেশ্বৰ আগন্তুক দিনবিলাক কোনো ধৰণৰ অপায়মংগল নোহোৱাকৈ এই পৰমপিতা পৰমেশ্বৰে পৃথিৱীলৈ জীৱ পঠাইছা, তেনেকৈ জীৱক
সকলো ফালৰ পৰা উন্নতি কৰি ল'ৰা ছোৱালীকেইটাকো ভালে কুশলে মাতৃয়ে যিভাৱে সেৱা লৈছে সেইভাৱে বাপেক মাকৰ মন জুৰাই আৰু সেই আইতাকেও তোমাৰ শ্ৰীচৰণত সেৱা লৈছে গোপিনীসকলক মাতি আনি তেওঁ যাতে সদায় বেমাৰ আজাৰ নোহোৱাকৈ সদায় নিৰোগী হৈ থাকে এটা ল'ৰা আঁতৰত আছে তেওঁকো প্ৰভুৱে যেন ভাল চকুৰে চাই সদায় যাতে উন্নতিৰ ফলাত আগবাঢ়ি যায় এইখিনি পৰম পিতা পৰমেশ্বৰৰ ওচৰত আমি গোপিনীসকলে তেওঁলোকৰ হৈ পেলাই সেৱা ধৰিছোঁ আৰু ঈশ্বৰেও যাতে তেওঁলোকক সদায় এনেকৈ লৈ যায় সকলোকে ৰাখে আমাৰ যাতে ছোৱালীবোৰ দিনৰ দিনে ধুনীয়াকৈ বাঢ়ি যায় আগবাঢ়ি যায় সদায় যাতে সকলো গোপিনীৰে আশীৰ্বাদ লৈ এনেকৈ থাকিব পাৰে এইখিনি আমাৰ সকলো গোপিনীয়ে আশীৰ্বাদ বিচাৰিছোঁ হৰি জয় ৰাম বোলা জয় হৰি বোলা আইসকল কি বোলা মাকে কিনিলে গোপিনীসকলে আগফালে তাইক যে শুৱাই লৈছে দেখিছে নহয়, এয়া ভগৱানৰ আগত এনেকৈ আশীৰ্বাদো দিলে, সকলো গোপিনীৰ আশীৰ্বাদো লোৱা হ'ল, আমিও ল'লোঁ। আৰু তাইক মানে তাৰপিছত আইতাকহঁতে মানে দুইগৰাকী আইতাককে মাতে দেই, আমাৰ ওৰাঙৰ মা আৰু আমাৰ তেজপুৰৰ মা দুইগৰাকীকে মাতি তাৰপিছত তাইক আকৌ কিনি নিব লাগিব বুলি ক'লে, গতিকে কিবা এটা মাননি দিব লাগে। সেয়া আচলতে ধেমালিও হয় আৰু লগতে নিয়মটো মানে তেনেকুৱা, আৰু নামঘৰৰ নামত মানে পইচাখিনি যায় যিখিনি মাননি দিয়া হয়, গতিকে তেনেকুৱা। আৰু আপোনালোকৰ যিসকলে ভিডিঅ' চাই আছে কাৰ কাৰ ফালে এনেকুৱা নিয়ম আছে ক'বচোন। মই পিছে ইয়াতে প্ৰথম দেখিলোঁ যে বহুত বেছি ভাল লাগিলে, মানে ফূৰ্তি এটাও হয় ন, আৰু মানে ভাল লগা ধৰণৰ আৰু সকলো গোপিনীৰ আশীৰ্বাদ এয়া বহুত বেছি ডাঙৰ কথা। তাৰপিছত মানে দুইগৰাকী মা আহিলে আৰু মানে যথাসাধ্যে যি পাৰে আৰু মাননি দিলেই হ'ল, তেনেকুৱা একো মানে কথা নাই যে ইমান দিব লাগিব তেনেকুৱা ধৰণৰ একোৱে কথা নাই, মনেৰে যি বিচাৰে তেনেকৈ দিলেই হ'ল। তাৰপিছত মাহঁতে দিয়ে মাননি, আৰু তাৰপিছত নৈ মানুহ এয়া দেখিছে সকলোৱে একোলা একোলা লৈছে, তাৰপিছত মানে আকৌ আমি লৈ আহিব পাৰোঁ। গতিকে তেনেকুৱা হয় নিয়মখিনি। বেছিকৈ আৰু ইয়াত ভইচ অভাৰ কৰি থকা নাই, মানে ভাল লাগিলে আৰু মুঠতে ভাল লাগিলে, সেইটো কাৰণে স্মৃতিখিনি ধৰি ৰাখিলোঁ এনেকৈ ভিডিঅ'ৰ মাধ্যমেৰে। এতিয়া মই অৰিজিনেল ভইচটোৱে লগাই দিছোঁ, চাব দেই। নিয়মখিনি এনেকুৱাই আছিলে দেখিলে, আৰু তাৰপিছত মই নৈক তেওঁলোকৰ মাজৰ পৰা লৈ আহিলোঁ, আৰু এনেকৈয়ে গ'ল সময়খিনি। এই ভিডিঅ'খিনি আচলতে কৰি দিছিলে আমাৰ কাষৰে
ঘৰৰ বাবু এটাই, ভাইটি এজনে, কুলদীপ বাবু। গতিকে বাবুলেও এইটো সুযোগতে ধন্যবাদ জনালোঁ, নহ'লে মই ব্যস্ত থকাৰ কাৰণে ভিডিঅ' কৰিব পৰাই নাছিলোঁ। তাৰ বাবে সম্ভৱ হ'ল এইখিনি। আৰু তাৰপিছত প্ৰসাদ ভাঙিলে আৰু লগতে জ্বালা বাটা যে তৈয়াৰ কৰা হৈছিলে আগদিনাই, সেই জ্বালা বাটাখিনিও বিতৰণ কৰা হ'ল। এনেকৈয়ে অনুষ্ঠান ভাগৰ সামৰণি পৰিছিলে। আৰু তাৰপিছত খোৱা বোৱা হোৱাখিনি আপোনালোকে আগৰটো ব্লগত দেখিছে। এইখিনি মানে দীঘলীয়াকৈ এইটো কাৰণেই দিলোঁ, কাৰণ এই বস্তুখিনি মোৰ ৰাখি থ'বলৈ মন আছিলে। ইয়াতে সযতনে থৈ দিম, পিছত নৈ ডাঙৰ হ'লেও চাব পাৰিব যদিহে ইউটিউবটো থাকে। গতিকে ভাল লগা স্মৃতি হিচাপে সাঁচি ৰাখিলোঁ। আশা কৰিছোঁ আপোনালোকেও চাই ভাল পালে, আৰু আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব দেই, আমাৰ নৈ যাতে আহি থকা দিনবোৰ বহুত বেছি ভাল হয়। সকলো ভালে থাকক। আকৌ নতুন এটি ভিডিঅ'ৰ সৈতে আহি আছোঁ। নেক্সট ভিডিঅ'টোত আপোনালোকক জনাম সেই বিশেষ খবৰটো, যিটোৰ কাৰণে মই এঠাইলৈ যাম বুলি কৈছিলোঁ। আপোনালোকে এইটো ভিডিঅ'ৰ আগৰ ভিডিঅ'টোত দেখিছে, গতিকে সেইখিনি জনাবই লাগিব, জনাম বুলি কৈছোঁ যিহেতু। গতিকে চাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ তেতিয়াহ'লে, সকলো ভালে থাকক। বাই বাই।